সমাগত ভোগালী বিহু আৰু মই বৰ্তমান উপস্থিত আছো গোপাল কৃষ্ণ চাহ বাগানত আৰু ইয়াত অতি সুন্দৰভাৱে তেওঁলোকৰ কাম কাজবোৰ কৰিছে আৰু মোক সতীৰ্থই দেখাব এয়া দেখা পাইছে অতি সুন্দৰভাৱে আমি ইয়াত আপোনালোকক দেখুৱাইছো অতি সুন্দৰভাৱে তেওঁলোকৰ প্ৰস্তুতি ভাগ কৰিছে আৰু আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম হয় দাদা আপোনালোকে প্ৰস্তুতি কেনেধৰণে কৰিছে প্ৰস্তুতি মানে ভোগালী বিহু আমাৰ উপলক্ষে ভাল তাৰপিছত আমাৰ এই গোপাল কৃষ্ণ চাহ বাগিচা ইয়াত উপলক্ষে বিহু ঘৰ আমি হেৰি কৰিছোঁ নোৱা হৈছে এতিয়া লাগি আছো বৰ্তমান হোৱা নাই এতিয়াও এতিয়া আৰু কিছুমান কালি মান ভিতৰত কমপ্লিট হৈ যাব এয়া দেখা পাইছে অতি সুন্দৰভাৱে তেওঁলোকে কাম কাজ কৰিছে আৰু লগে ভাগে এসাঁজ খোৱা তৃপ্তিৰে খাবলৈ তেওঁলোকে এনেধৰণে প্ৰস্তুতি কৰা আমি দেখা পাইছো আৰু আপোনাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম এয়া দেখা পাইছে অতি সুন্দৰভাৱে আচলতে মোক সতীৰ্থই আপোনালোকক দেখুৱাব অতি সুন্দৰভাৱে তেওঁলোকে এনেদৰে কাম কৰা আমি দেখিবলৈ পাইছো আৰু দেখা পাইছে সকলোৱে আচলতে গাঁৱৰ সকলোৱে মিলিজুলি এসাঁজ তৃপ্তিৰে খাবলৈ আৰু তেওঁলোকে এনেধৰণে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু প্ৰায় কাম সম্পূৰ্ণ হৈ উঠিছে আৰু আমি তেওঁলোকৰ পৰা কিছু মতামত ল'বলৈ পৰিৱেশ দেখুৱাম আৰু আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোকে এইবাৰ প্ৰতি বৰ্ষৰে আপোনালোকে এনেধৰণে আয়োজন কৰে আমি গম পাইছো আৰু এইবাৰ কেনেধৰণে আপোনালোকে আয়োজন কৰিছে নমস্কাৰ মই শ্ৰী ৰতীশ ভট্টাচাৰ্যী অসম চাহ কৰ্মচাৰী সংঘ গোপাল কৃষ্ণ চাহ বাগিচাৰ সম্পাদক হওঁ আমি বিগত বছৰবোৰৰ দৰে এইবাৰো এই আমাৰ গোপাল কৃষ্ণ চাহ বাগিচাৰ যুৱকসকলৰ যি প্ৰয়াস আৰু প্ৰচেষ্টা আমি আমাৰ হেঁপাহৰ উৎসৱ ভোগালীটিক মানে আদৰিবলৈ আমি যত্ন কৰিছোঁ আমি তাৰে সংগতি ৰাখি আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আমি সমূহীয়া এটা ভেলাঘৰ সাজি উলিয়াইছোঁ যি এতিয়া সম্পূৰ্ণৰূপে আমি গঢ়ি তুলিব পৰা নাই অহাকালিৰ ভিতৰত সম্পূৰ্ণ হৈ যাব আৰু আমি সকলোৱে মিলি মানে ৰাইজৰ সহায় সহযোগ লৈ যুৱকখিনিয়ে মানে গোটেই নিশাটো আমি এক আনন্দময় উৎসৱ মানে পৰিৱেশ গঢ়ি তুলিম আৰু সকলোৱে জানে এই উৰুকাৰ দিনাখনেই আমাৰ আদিবাসীসকলৰ পৰম্পৰাগত টুচু উৎসৱ বা টুচু পৰৱ হয় এই টুচু পৰৱ আমি খুব উলহ মালহেৰে আয়োজন কৰিম সমূহ অসমবাসী ৰাইজলৈ মই গোপাল কৃষ্ণ চাহ বাগিচাৰ সমূহ ৰাইজৰ তৰফৰ পৰা আৰু অসম চাহ কৰ্মচাৰী সংঘৰ হৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ সকলোৱে ভালে থাকিব সুস্থ থাকিব আৰু আনন্দৰে এসাঁজ ভোগালীৰ আনন্দ উপভোগ কৰি আৰু সকলোৱে মিলি জুলি যাতে আমি ভোগালী উৎসৱটি উদযাপন কৰিব পাৰোঁ তাৰে কামনা কৰিলোঁ আৰু অনাগত দিনবোৰ যাতে সকলোৱে সুখৰ হওক শান্তিৰ হওক তাৰে মংগল কামনা কৰি নেদেখাজনৰ ওচৰত মই প্ৰাৰ্থনা জনালোঁ ধন্যবাদ হয় এয়া দেখা পাইছে তেওঁলোকে সুন্দৰভাৱে আমাক বক্তব্য আগবঢ়ালে আৰু মোক সতীৰ্থই দেখাব এনেদৰে সকলোৱে আচলতে কাম কৰা আমি দেখিবলৈ পাইছো আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আচলতে গাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকৰ যিসকল লগৰ আছে লগ বন্ধুৰ সৈতে এসাঁজ তৃপ্তিৰে খাবলৈ এনেদৰে অহা পৰিলক্ষিত হৈছে আৰু আজি প্ৰতিবেদনটো ইমানতে সামৰিছো আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল নতুন সংবাদ দাদা উঠি